Hi friends, আজি মই আপোনালোকৰ ওচৰত চিকেন ৰাইচ নুডলছৰ এটা ৰেচিপি শেয়াৰ কৰিব ওলাইছো। ৰেচিপিটো বনাবলৈ একেবাৰে সহজ আৰু খাবলৈ অসাধাৰণ। বলকচোন ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো। প্ৰথমতে মই এই ৰাইচ নুডলছখিনি আগতীয়াকৈ বইল কৰি লৈছো। বইল কৰিলে নুডলছখিনি এই চেকনি পাততে থৈ দিছো। ইয়াৰ যিখিনি পানী আছে সেইখিনি ভালকৈ ওলাই যায়। কেৰাহীত তেল দি আগতীয়াকৈ মই কাটি ৰাখা ভেজিটেবল বিলাক দিছো। বইল কৰিলে অকমান চিকেন দিছো, মিডিয়াম সাইজৰ এটা পিয়াজ দিছো, ইয়েলো বেল পেপাৰ দিছো, গ্ৰীন ক্যাপসিকাম দিছো আৰু অকমান গাজৰ দিছো। এইখিনি অকমান ভাজি লৈছো। ইয়াতে মই সোৱাদ অনুযায়ী নিমখ দিছো। অকমান পেৰি মছলা দিছো। আধা চামুচ মান দিছো। চিলি ফ্লেক্স দিছো। আধা চামুচ মান দিছো। অৰ্গেনো আধা চামুচ মান দিছো। চাউমিন মছলা দিছো। এক চামুচ মান দিছো। এতিয়া এই আটাইখিনি ভালকৈ মিলাই লওঁ। ইয়াতে মই অৰ্গেনিক কোকোনাট মিল্ক দিছো। প্ৰায় 2 চামুচ মান দিছো। এইখিনিও ভালকৈ মিলাই লৈছো। সয়া সস দিছো 1 চামুচ মান। ইয়াতে মই এতিয়া বইল কৰি লোৱা ৰাইচ নুডলছখিনি দি দিছো। এইখিনি ভালকৈ মিলাই লওঁ। টমেটো সস 1 চামুচ দিছো। এয়া হৈছে পাৰ্সলি। এই পাৰ্সলিখিনি মই ধুই পেলাই মিহিকে কাটি পেলাই ইয়াতে দি দিছো। পাৰ্সলি দিলে এই ৰাইচ নুডলছৰ ফ্লেভাৰটো আৰু বেছি ধুনীয়া হয়। মোৰ এই চিকেন ৰাইচ নুডলছ বনোৱা হৈ গ'ল। প্লেট এখনত এইখিনি উলিয়াই ললো। খুব কম সময়ৰ ভিতৰতে একেবাৰে সহজতে বনাব পৰা এই চিকেন ৰাইচ নুডলছৰ ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল এবাৰ হলো কমেন্ট কৰি জনাবচোন। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বাই বাই।